একেবাৰে ভাল লগা নাই। ইমান জ্বৰ উঠা যেন লাগিছে। মাক সোনকালে ঘৰলৈ আহিবলৈ কোৱাচোন। ৰজি, মই তোমাৰ মালৈ ফোন কৰিছিলোঁ। ঘৰ আহোঁতে অলপ পলম হ'ব বুলি কৈছে। একো নাই, মই আছোঁ নহয় তোমাৰ লগত। ব'লা, তোমাৰ শোৱাৰ সময় হৈছে, শুবাগৈ। মাৰ কাৰণে ৰৈ থাকিব নালাগে নহয়। মা অলপ ব্যস্ত হৈ আছে। পাপা, তুমি মোক মিছা কথা কৈছা। তুমি এতিয়াই মালৈ ফোন কৰাচোন। দিয়া, মই মাৰ লগত কথা পাতিম। আৰু মা সদায় কিয় দেৰিকৈ ঘৰলৈ আহে? মায়ে মোক ভাল নাপায় নেকি পাপা? মই মা অহালৈ ৰৈ থাকিম। মা যেতিয়া আহিব, মই তেতিয়াহে শুম। আহা ৰজি, তুমি তোমাৰ পাপাক ভাল পোৱা নাই কোৱাচোন? তেতিয়াহ'লে পাপাৰ কথা তুমি শুনিব লাগিব। মই তোমাক শুবলৈ কৈছোঁ নহয়। ব'লা, তোমাৰ টোপনি ধৰিছে, তাতে তোমাৰ গাটো অলপ বেয়া। গতিকে তুমি শুই যোৱা। যেতিয়া মা ঘৰলৈ আহিব মই তোমাক জগাই দিম, হ'বনে? ব'লা এতিয়া। হেই শশাংক, তুমি হোৱা নাই এতিয়ালৈকে? মোৰ কাৰণে ৱেইট কৰি আছিলা? আই এম ভেৰি টায়াৰ্ড। আজি জানা বহুত ভাল লাগিল। বহুত ডান্স কৰিলোঁ। এতিয়া বহুত ভাগৰ লাগিছে। মাইনা শুই গ'ল নেকি? ৰাগিনী, তোমাৰ অলপো লাজ নালাগে? এনেকৈ ৰাতি ৰাতি মদ খাই ঘৰলৈ দেৰিকৈ আহিবা। সদায় তোমালোকৰ কি পাৰ্টি চলে কোৱাচোন? ছোৱালীজনীৰ কাৰণে তুমি অলপো চিন্তা নকৰা? তাইৰ কথা তুমি এবাৰো ভাবিব নোৱাৰানে? তাইৰ গাটো কিমান বেয়া, এবাৰ হ'লেও খবৰ লৈছা? তোমাৰ কাৰণে ৰৈ থাকি তাই শুই গ'ল। সদায় তাইক মই কিমান মিছা কথা ক'ম। চোৱা ৰাগিনী, মই এইবোৰ সদায় সদায় সহ্য নকৰোঁ। ঘৰলৈ সদায় সোনকালে আহিবলৈ চেষ্টা কৰিবা। কাম অন শশাংক, ইমান কিয় খং কৰিছা? অ'কে, ৰিলেক্স। আই এম চৰি। মই কালিলৈ সোনকালে আহিম আৰু তোমাক টাইম দিম। চোৱা, মই এগৰাকী মডেল হয় আৰু মোৰ ওচৰত বিগ বিগ প্ৰজেক্ট আহি থাকে। গতিকে মইতো অলপ ওলাই যাবই লাগিব। তোমাকতো মই আগতে কৈছোঁ, মডেলিং ইজ মাই এভৰিথিং, ৰাইট? এনিৱে, মই এতিয়া তোমাৰ লগত কাজিয়া কৰিব বিচৰা নাই। বহুত ভাগৰ লাগিছে জানা। এনাফ ৰাগিনী, এনাফ। বহুত হৈ গ'ল। বহুত দেখিলোঁ তোমাৰ মডেলিং। তুমি ক'ত গৈ কি কৰি থাকা সেইবোৰ মই চব জানো। কিন্তু একমাত্ৰ আমাৰ ছোৱালীজনীৰ কাৰণে মই ইমান দিনে মনে মনে আছোঁ। কিন্তু এটা কথা ঠিক, তুমি যদি সদায় এনেকুৱা কৰি থাকা তেতিয়াহ'লে মই বেলেগ ডিচিশ্যন ল'বলৈ বাধ্য হ'ম। গতিকে নিজক অলপ সলনি কৰিবলৈ চেষ্টা কৰা। মই সদায় সদায় তোমাৰ এই কাণ্ডবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ। সময়টোলৈ চোৱাচোন, কেইটা বাজে? কেতিয়াবা তুমি সোনকালে ঘৰলৈ আহি পাইছানে? আজি পাৰ্টি, কালি পাৰ্টি, এনি টাইম পাৰ্টি। পাৰ্টি ইজ মাই ফুড। শশাংক, এনাফ। মই এতিয়া তোমাৰ লগত কাজিয়া কৰিব বিচৰা নাই। আই ফিল ভেৰি টায়াৰ্ড। আই গট টু শ্লিপ। চ' গুড নাইট। মা আৰু পাপাই সদায় কাজিয়া কৰে। মোক কোনো ভাল নাপায়। ৰজি, তুমি হোৱা নাই এতিয়ালৈকে? চাওঁ, কি হৈছে তোমাৰ? গাটো আৰু বেছিকৈ বেয়া লাগিছে নেকি? পাপা, সদায় কিয় তোমালোকে কাজিয়া কৰা? মই তোমালোকক বেয়া পাইছোঁ। মায়ে মোক এদিনো মৰম নকৰে। সদায় ঘৰলৈ অহাৰ পিছত মা শুই যায়। মোৰ লগত এদিনো কথা নাপাতে। বহুত বেয়া পাইছোঁ মাক। তুমিও বহুত বেয়া। তুমি মোক সদায় মিছা কথা কোৱা যে মায়ে মোক ভাল পায়। যোৱা, মোক শুবলৈ দিয়া, টোপনি ধৰিছে। মই এতিয়া কথা নাপাতো তোমাৰ লগত। Yeah, of course. No. মই যে নাযাম হ'বই নোৱাৰে। Yeah, that's true. Okay, dear. See you tomorrow. Bye. Hey, Rosie, উঠিলা? Good morning.
আজি যে মই তোমাৰ লগত ব্ৰেকফাষ্ট কৰিম বুলি ৰৈ আছোঁ সঁচা তেতিয়াহ'লে আজি আমি একেলগে ব্ৰেকফাষ্ট কৰিম লাঞ্চ কৰিম আৰু ডিনাৰ কৰিম মা তুমি আজি ঘৰত থাকিবা দেই তোমাক আজি মই কলৈকো যাবলৈ নিদিওঁ আজি আমি চিনেমা চাবলৈ যাম পাপাই কালি মোক চিনেমা চাবলৈ লৈ যাম বুলি কৈছিলে তুমি যাব লাগিব আমাৰ লগত যাবা ন অ' ৱাও চিনেমা চাবলৈ যাবা কিন্তু আই এম ছ' চৰি ৰজি মই তোমাৰ এইটো ৰিকুৱেষ্ট একেবাৰে ৰাখিব নোৱাৰিম একচুৱেলি মই এঠাইলৈ আজি যাব লাগিব নগ'লেই নহ'ব শ্বুট এটা আছে চ' মই তোমালোকৰ লগত বেলেগ এদিন যাম হ'ব তুমি আজি পাপাৰ লগতেই যাবা আৰু আইচক্ৰীম খাই আহিবা ন তুমি আজি আমাৰ লগত যাবই লাগিব মা নহ'লে মই তোমাক বহুত বেয়া পাম আজি তুমি নগ'লে মই চিনেমা চাবলৈ নাযাওঁ ৰজি জেদ নকৰিবা নহ'লে কিন্তু মোৰ খং উঠিব তোমাৰ ওপৰত মই বেলেগ এদিন যাম বুলি কৈছোঁ নহয় তুমি আজি পাপাৰ লগতেই যাবা মোৰ আজি শ্বুট আছে কাইলৈও শ্বুট আছে এইকেইদিন মই বহুত ব্যস্ত হৈ আছোঁ চ' তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা চোৱা মই তোমাক বেয়া পাইছোঁ তুমি মোক ভালেই নোপোৱা মা আই হেট ইউ এই ছোৱালীজনী দিনক দিনে বেছি জেদি হ'বলৈ ধৰিছে আৰু এইবোৰ চব তোমাৰ কাৰণে হৈছে মোৰ ছোৱালীজনীক তুমি এইবোৰে শিক্ষা দিছা দেখিলা আজি তাইক কেনেকৈ কৈ থৈ গ'ল মোক আই হেট ইউ মা এইবোৰ ক'বলৈ তুমি তাইক শিকাইছা অ' প্লিজ ৰাগিনী মোক ব্লেম কৰিবলৈ বাদ দিয়া এইবোৰ চব তোমাৰ কাৰণে হৈছে তাইও বুজি পাইছে যে তোমাৰ কাৰণে তোমাৰ কামটোৱেই বেছি ইম্পৰ্টেণ্ট এদিনৰ কাৰণে হ'লেও নিজৰ ছোৱালীজনীক সময় দি পাইছানে তাই যে ইমান ৰিকুৱেষ্ট কৰিছে যে চিনেমা চাবলৈ যাম তথাপি তুমি তাইৰ ৰিকুৱেষ্টটো ৰাখিব নোৱাৰিলা তোমাৰ সদায় শ্বুটেই থাকে চোৱা তোমালোকক বুজাই থকাৰ ধৈৰ্য মোৰ একেবাৰে নাই বিশ্বাস কৰিবলৈ আছে যদি কৰা আৰু নকৰিলেও মোৰ প্ৰব্লেম নাই কিন্তু মইতো যাবই লাগিব বিকজ ইটছ মাই ডিউটি দ্যাটছ ইট ডিউটি তোমাৰ কি ডিউটি মই ভালকৈ বুজি পাওঁ মোক বুজোৱাৰ প্ৰয়োজন নাই শ্বুট কৰিবলৈ কৈ পাৰ্টি কৰি থাকোঁতে ঘৰলৈ আহিবলৈকে পাহৰি যোৱা সদায় দেৰি ঘৰ অহাত ৰাতি ৰাতি মদ খাই বেলেগ মতা মানুহৰ লগত গাড়ীত বহি আহিবা সেইবোৰ তোমাৰ ডিউটি এটা কথা আজিয়ে কৈ থওঁ তুমি বহুত ওপৰলৈ উঠিছা এদিন তুমি পস্তাব লাগিব যদি নিজক এতিয়াই সলনি নকৰা ৰাতিপুৱা ৰাতিপুৱা মোৰ মগজটো বেয়া নকৰিবা মই তোমালোকৰ লগত সেইকাৰণেই কথা নাপাতোঁ কাৰণ যেতিয়াই মই ভালদৰে তোমালোকৰ লগত কথা পাতিম বুলি ভাবোঁ তেতিয়াই তুমি এনেকুৱা কথাবোৰ কৈ মোৰ মগজটো বেয়া কৰি দিয়া তোমাৰ যি মন যায় কৰি থাকা মোৰ কথা চিন্তা কৰিবলৈ কোনো দৰকাৰ নাই আৰু মোৰ লগত যদি তোমাৰ ইমানেই প্ৰব্লেম হৈছে তেতিয়াহ'লে মোক ডিভৰ্চ নিদিয়া কিয় মই এনেই তোমাৰ লগত থাকিব নিবিচাৰোঁ তোমাৰ এনেকুৱা জ্ঞান লৈ থাকিবলৈ মোৰ একেবাৰে ইচ্ছা নাই চ' প্লিজ লিভ মি এলোন